হয়, নমস্কাৰ। আমি প্ৰয়াস ফাউণ্ডেশ্যনৰ ফালৰ পৰা ছাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাৰ অহাৰ কাৰণে আমাক এইখিনি সময় দিয়াৰ কাৰণে আমি খুবেই সুখী আৰু ইমান সুন্দৰকৈ কথাখিনি তেওঁ প্ৰথমতে আমাক বুজাই দিলে বা বাকীসকলে ৰোগীসকলেও বহুত ধুনীয়াকৈ বুজি পাইছে, তেওঁলোকে ভাল পাইছে কথা পাতি আৰু তেওঁ যি ধৰণে কৈছে তেওঁলোকে সেই ধৰণে কামখিনি কৰিম বুলি আগবাঢ়িছে। গতিকে ছাৰক ধন্যবাদ জনাইছোঁ আৰু আমি তেওঁলোকৰ ৰোগীসকলৰ পৰাও কিছু কথা গম পাইছোঁ যে ভাল লাগিছে, আমি তেওঁলোকৰ তাত গৈ ট্ৰিটমেণ্টখিনি আৰম্ভ কৰিম, এনেকৈও কিছু কথা আমি গম পাইছোঁ। গতিকে আমাৰ প্ৰয়াস ফাউণ্ডেশ্যনৰ ফালৰ পৰা ছাৰলৈ আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষ ধন্যবাদ দিব লাগিব ছাৰক। ছাৰে বহুমূলীয়া সময়খিনি আমাক দিয়াৰ বাবে আৰু আমাৰ যিমানখিনি ৰোগী আহিছে তেখেতলোকেও কৈ গৈছে যে আমি ছাৰৰ ওচৰত ট্ৰিটমেণ্টটো ল'ম, ভালো লাগিছে কথা পাতি, বা যিসকল সহকৰ্মী আহিছে গোটেইখিনিৰ লগতে কথা পাতি ভাল লাগিছে, প্ৰত্যেকটো কথা ক্ষুদ্ৰ ক্ষুদ্ৰভাৱে বুজাই দিছে। তেখেতলোকে পৰামৰ্শ ল'ম বুলি কৈছে দ্বিতীয়বাৰ আৰু হস্পিটেলখনলৈ যাব বুলি কৈছে। বাকী কৰিব লগা ইয়াত যিখিনি কৰিব পৰা নাই বা চেকআপটোৱে হওক বা কিবা কিবি হয় ইয়াত কৰিবলৈ সুবিধা নাই, সেইখিনি তেখেতলোকে তাত গৈ কৰিম বুলি কৈছে। ইমানখিনি আছিল আৰু তেখেতলোকে ফিডবেকটো দিছে, ভাল লাগিছে আমাৰ। ছাৰ আহিছে, আপোনালোকেও ইমান ধুনীয়াকৈ কথা পাতিছে, ভাল লাগিছে। বহুত বহুত ধন্যবাদ। আজি ইয়াতে আহি পেলাই যি প্ৰয়াস ফাউণ্ডেশ্যনৰ সহযোগত আমাৰ ইষ্টাৰ্ণ ষ্টোন এণ্ড কিডনী ফাউণ্ডেশ্যন আৰু কিডনী হস্পিটেলৰ আজি যি এই বিনামূলীয়া চিকিৎসা শিবিৰ আমাৰ ইয়াতে অনুষ্ঠিত হৈ গ'ল, কিডনী তথা ইউৰ'লজি বিভাগৰ আমাৰ 171 নম্বৰ বিনামূলীয়া চিকিৎসা শিবিৰ আছিলে। আজি আপোনালোকে খুব ইমান ধুনীয়াকৈ খুব ভালকৈ শিবিৰটো অনুষ্ঠিত হৈ যোৱাত আপোনালোকে একদম নিয়াৰিকৈ ৰোগীসকলক সহায় কৰিছে। গতিকে তেওঁলোকে খুব ভালকৈ আমাৰ লগত কথা পাতিছে, ৰোগীসকল ধুনীয়াকৈ বহি আছে, কোনো অসুবিধা পোৱা নাই। আমি সেইটোৱে বিচাৰোঁ যে ৰোগীসকল আহি তেওঁলোকে খোলাকৈ তেওঁলোকৰ যি অসুবিধা আছে যাতে আমাৰ লগত তেওঁলোকে শ্বেয়াৰ কৰিব পাৰে। আৰু ৰোগীয়ে যেতিয়া আমাৰ ওপৰত কনফিডেঞ্চ পায় বা আপোনালোকৰ ওপৰত কনফিডেঞ্চ পায়, তেতিয়া তেওঁলোকে খুব দৰকাৰী ইনফৰ্মেশ্যনছবিলাক আমাক দিয়ে, যাৰ দ্বাৰা আমি হয়তো বহু ব্যয়বহুল পৰীক্ষা পাতি নকৰাকৈ আমি কেতিয়াবা হিষ্ট্ৰী, তেওঁলোকৰ ঔষধৰ বেমাৰৰ বিষয়ে কথাখিনি শুনিয়েই আগৰ যি অসুবিধা ভুগি আছিল বা কি পৰীক্ষা কৰা আছিল এইবিলাক চাই আমি বহু ক্ষেত্ৰত আমি ঔষধ পাতি দিব পাৰোঁ। 70-80% ৰোগী স্থানীয়ভাৱে আমি সম্পূৰ্ণৰূপে ট্ৰিটমেণ্ট কৰিব পাৰোঁ। মাত্ৰ 10-15% বা কেতিয়াবা 20% ৰোগী পৰৱৰ্তী ট্ৰিটমেণ্টৰ কাৰণে আমাৰ কিডনী হস্পিটেলত আহিব লগা হয়। তেওঁলোককো আমি আমাৰ যি পৰামৰ্শ সম্পূৰ্ণ বিনামূলীয়া কৰাৰ লগতে চিকিৎসাৰ ক্ষেত্ৰত ঔষধ পাতি বা পৰীক্ষা নিৰীক্ষাটো আমি বিশেষভাৱে ৰেহাইৰ ব্যৱস্থা কৰোঁ। গতিকে আমাৰ এই যি প্ৰয়াস, ৰাইজৰ মাজত এটা সচেতনতা আৰু যি এটা ইনফৰ্মেশ্যন আহিব লাগে নিজৰ স্বাস্থ্যটো ধৰি ৰখাৰ প্ৰতি বা স্বাস্থ্যটো পৰীক্ষা বা মাজে মাজে পৰীক্ষা কৰাৰ প্ৰতি এই যি সাৱধানতা আৰু সচেতনতা আহিব লাগে, সেইটো বৃদ্ধিৰ উদ্দেশ্যে আমি এই ধৰণে গোটেই উত্তৰ পূৰ্বাঞ্চলত এনেধৰণৰ বিনামূলীয়া চিকিৎসা শিবিৰ আমি অনুষ্ঠিত কৰি গৈ আছিলোঁ। খুব ভাল লাগিল আজি আহি পেলাই। আপোনালোকক অশেষ ধন্যবাদ যে আপোনালোকে আগবাঢ়ি আহিছে, ৰাইজৰ হৈ কিবা এটা কৰাৰ প্ৰয়াস আমাৰ লগতে আপোনালোকৰো উদ্দেশ্য একেটাই থকাৰ কাৰণে আজি এই চিকিৎসা শিবিৰটো মই ভাবোঁ খুব কৃতকাৰ্য হৈছে আৰু আগলৈও আমি এনেধৰণে আপোনালোকৰ লগত সহযোগ কৰি আগলৈও আমি এনেধৰণৰ কেম্প অনুষ্ঠিত কৰাৰ প্ৰতি আমি সদায় আগ্ৰহী থাকিম। গতিকে পৰৱৰ্তী সময়তো যদি আমি সুবিধা পাওঁ আমি আকৌ আহিম, আকৌ ৰাইজক সহায় কৰিম। নমস্কাৰ।